যিকোনো মুহূৰ্তত হ'ব পাৰে ভয়াৱহ বান সাৱধান হওক নৈপৰীয়া ৰাইজ আৰু অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে সোৱণশিৰি নদীৰ জলপৃষ্ঠ নেৰানেপেৰা বৰষুণৰ পিছতে উফন্দি উঠিছে এতিয়া সোৱণশিৰি NHPCয়ে খুলি দিছে প্ৰত্যেকখন গেট আৰু চাইৰেন বজাই NHPCয়ে এতিয়া নৈপৰীয়া ৰাইজক সতৰ্ক হ'বৰ বাবে আহ্বান জনাইছে অৰুণাচল প্ৰদেশত পুনৰবাৰ ডাৱৰ বিস্ফোৰণ হৈছে আৰু তাৰ পাছতে এতিয়া সোৱণশিৰি নদীৰ জলপৃষ্ঠ অস্বাভাৱিক হাৰত এনেদৰে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে তাৰ পাছতে NHPয়ে চাইৰেন বজাই সকলোকে সতৰ্ক হ'বৰ বাবে আহ্বান জনোৱা হৈছে এই মুহূৰ্তত আমি সেই ডাঙৰ খবৰটো লৈ অহাৰ চেষ্টা কৰিম যে NHPCৰ তৰফৰ পৰা সতৰ্ক হ'বৰ বাবে নৈপৰীয়াক আহ্বান জনাইছে এইকেইটা দিনত এইকেইটা সময়ত মাছ ধৰা বাদ দিয়ক নৈত গা ধোৱা বৰ্জন কৰক নৈপৰীয়া ৰাইজক সাৱধান হ'বৰ বাবে সতৰ্কবাণী NHPCৰ আৰু অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে সোৱণশিৰি নদীৰ জলপৃষ্ঠ তাৰ পাছতে এতিয়া আতংকই বিৰাজ কৰিছে নেৰানেপেৰা বৰষুণৰ পিছতে উফন্দি উঠিছে সোৱণশিৰি যিহেতু অৰুণাচল প্ৰদেশত পুনৰবাৰ ডাৱৰ বিস্ফোৰণ হৈছে ডাৱৰ বিস্ফোৰণৰ পিছতে এতিয়া সোৱণশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে গতিকে NHPC বাধ্য হৈছে প্ৰত্যেকখন গেট খুলি দিবৰ বাবে আৰু প্ৰত্যেকখন গেট খুলি দিয়াৰ পিছতে এতিয়া হুৰাহুৰে পানী অহা পৰিলক্ষিত হৈছে আৰু চাইৰেন বজাই নৈপৰীয়া ৰাইজক সতৰ্ক হ'বৰ বাবে আহ্বান জনাইছে NHPCয়ে নামনি জলবিদ্যুৎ প্ৰকল্পই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ তৰফৰ পৰা সকলোকে নৈ পাৰৰ পৰা আঁতৰি আহিবৰ বাবে আহ্বান জনোৱা হৈছে এটা সাৱধানবাণী জাৰি কৰা হৈছে যিকোনো মুহূৰ্তত ধেমাজি আৰু লখিমপুৰত বানে ল'ব পাৰে কালৰূপ ধ্বংসলীলা চলাব পাৰে গতিকে সাৱধান হওক সতৰ্ক হওক গোগামুখত বানৰ আশংকাই সৃষ্টি কৰিছে এতিয়া আতংকৰ সৃষ্টি কৰিছে গোগামুখত এই মুহূৰ্তৰ সেই ডাঙৰ খবৰ আমি লৈ আহিছোঁ নিশা 12 বজাৰ পৰা নৈপৰীয়া ৰাইজক সতৰ্ক হ'বৰ বাবে আহ্বান জনাই NHPCয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ তৰফৰ পৰা এনেদৰে চাইৰেন বজাই সতৰ্ক হ'বৰ বাবে উল্লেখ কৰা হৈছে গতিকে সাৱধানতা অৱলম্বন কৰক নৈপৰীয়া ৰাইজ বিশেষকৈ ধেমাজিবাসী লখিমপুৰবাসী যিসকলে সোৱণশিৰি নদীৰ আশে পাশে বসবাস কৰে যিসকল লোকৰ বানপানী প্ৰৱণ এলেকা আছে সেইসকল লোক বিশেষকৈ সাৱধানতা অৱলম্বন কৰক বুলি এতিয়া জাৰি কৰা হৈছে সতৰ্ক বাণী আমি পুনৰবাৰলৈ কৰিছোঁ কিছু দৃশ্যাংশ দেখুৱাইছোঁ ভয়াৱহ দৃশ্য বন্দী হৈছে কেমেৰাত কেনেদৰে উফন্দি উঠিছে এতিয়া সোৱণশিৰি নদীৰ জলপৃষ্ঠ এই দৃশ্যাংশ দেখুৱাইছোঁ কেমেৰাত বন্দী হোৱা দৃশ্য অৰ্থাৎ চাইৰেন বজাই কেনেদৰে সতৰ্ক হ'বৰ বাবে আহ্বান জনোৱা হৈছে চাইৰেন বজোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ চাইৰেন বজাই নৈপৰীয়া ৰাইজক সতৰ্ক হ'বৰ বাবে উল্লেখ কৰা হৈছে আৰু লগতে কোৱা হৈছে যে এইকেইটা সময়ত মাছ মৰাৰ পৰা বিৰত থাকক নৈত গা ধোৱাৰ পৰা বিৰত থাকক কিছুমান কাৰ্য নৈপৰীয়া ৰাইজে এৰাই চলক বুলি এতিয়া আহ্বান জনোৱা হৈছে কিছু দৃশ্যাংশ দেখুৱাইছোঁ এনেদৰে উফন্দি উঠিছে এতিয়া সোৱণশিৰি নদীৰ জলপৃষ্ঠ তাৰ পাছতে এতিয়া ভয়াৱহ বানৰ আশংকা ব্যক্ত কৰা হৈছে আৰু এই ভয়ে এই আশংকাই বা আতংকই এতিয়া সকলোৰে মাজত হাহাকাৰ সৃষ্টি কৰিছে কিছু দৃশ্য আমি দেখুৱাইছোঁ কেনেদৰে উফন্দি উঠিছে ফেনে ফুটুকাৰে উফন্দি উঠিছে এতিয়া সোৱণশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পিছতে এতিয়া ভয়াৱহ বানৰ আশংকা ব্যক্ত কৰা হৈছে যিকোনো মুহূৰ্তত ভয়াৱহ বানে কালৰূপ ধাৰণ কৰিব পাৰে বুলি এতিয়া NHPCৰ তৰফৰ পৰা আশংকা ব্যক্ত কৰা হৈছে লগতে সমান্তৰালকৈ নৈপৰীয়া যিসকল লোক আছে তেখেতসকলৰ মাজতো এতিয়া আতংকই বিৰাজ কৰিছে বানৰ আশংকাই দেখা দিয়া পৰিলক্ষিত হৈছে যাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলে চৰকাৰ প্ৰশাসনকো কিছু আহ্বান জনাইছে যাতে সহায়ৰ হাত আগবঢ়াব পাৰে যিকোনো বিপদৰ সময়ত যাতে উপস্থিত হ'ব পৰাকৈ তেখেতসকলক উদ্ধাৰ কৰিব পৰা যায় এই ক্ষেত্ৰত বিশেষ কাৰ্য ব্যৱস্থা হাতত ল'বৰ বাবেও আহ্বান জনোৱা পৰিলক্ষিত হৈছে চাইৰেন বজাই এনেদৰে এতিয়া নৈপৰীয়া ৰাইজক সতৰ্ক হ'বৰ বাবে আহ্বান জনোৱা হৈছে সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ কেমেৰাত বন্দী হোৱা দৃশ্য কিমান ভয়াৱহ দৃশ্য মন কৰক যিকোনো মুহূৰ্তত ধেমাজি লখিমপুৰত হ'ব পাৰে বিশেষকৈ সোৱণশিৰি নদীৰ আশে পাশে বসবাস কৰা বা যিসকল বান প্ৰৱণ এলেকা আছে সেইসমূহত ভয়াৱহ বানৰ আশংকা ব্যক্ত কৰা হৈছে উইথ এম্বিয়েন্স আমি এই দৃশ্যাংশ দেখুৱাইছোঁ সমান্তৰালভাৱে নৈপৰীয়া ৰাইজৰ মন্তব্য আছে মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম মানে 12:30 বজাৰ পৰা মানে বাঢ়িয়ে আছে পানী এতিয়ালৈকে বাঢ়িছে আপোনাৰ পুৱা যেতিয়া আহিছিল এতিয়া কিমান পানী আছিলে এতিয়া আৰু তলত আছিলে 7 ফুট 8 ফুট মান তলত আছিলে এতিয়া বেছি বাঢ়িলে আপুনি যিহেতু ইয়াত মাছ মাৰি জীৱন নিৰ্বাহ কৰিছে কেতিয়াবা আপুনি মাছ মাৰে মই মাছ নহয় মই নাও আছে মোৰ শিল বালি টানা না কিন্তু মই 12টা বজাৰ পৰা যেতিয়া বাজিছে তেতিয়াৰ পৰা মই টোপনি দিয়া নাই মই আহি নদী কিনাৰতে চাই আছো পানী মানে বাঢ়িয়ে আছে আধাৰ পুৰা পানী হৈছে বৰ্তমান যিমান পানী বৃদ্ধি হৈছে তেনেকুৱা কেতিয়াবা এই ধৰণে অস্বাভাৱিকভাৱে বৃদ্ধি হৈছে পাইছিলেনে বাৰু নাই আজিহে হৈছে আগতে কেতিয়াও নাই নাই আজিহে পানীটো ডাঙৰ হৈছে
যিহেতু NSPC ফালৰ পৰা তেওঁলোকে চাইৰেন বজাই আছে আৰু নৈ পাৰৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনাইছে, কিন্তু এতিয়াও যি মাছমৰীয়াসকলে বা যি কাৰণেই নহওক তেওঁলোকে নিজৰ জীৱিকাৰ কাৰণে হওক বা পেটমুঠিৰ কাৰণে হওক তেওঁলোকে মাছ মাৰি আছে। ভয় নালাগে নেকি? ভয় নালাগে, এতিয়া নদী কিনাৰতে আছে, সেইকাৰণে পানী বাঢ়িলেও আমি এইখিনিত উঠি যাম। বহুত ওখ আছে জেগাটো, সেইকাৰণে ৰাইজে মাৰি আছে, কিনাৰতে মাৰি খাই আছে। ভাত মুঠিটো খাবই লাগিব, সেইকাৰণে ৰাইজে চানেলটো বজাই আছে। এতিয়া পানীটো দেখিছো কি বাঢ়িয়ে আছে, এতিয়া কিমান টাইমলৈ বাঢ়ে, এতিয়া তাৰ পৰা কেতিয়াবা বুজাই আছে 12টা বজাৰ পৰা বাজি আছে, 12টা বজাৰ ৰাতিৰ পৰা বজাই আছে। এতিয়া 10 বাৰ মান হ'ল চানেল মাৰা, কৈছে নদী কিনাৰ চহৰ যাওঁ বুলি। আৰু এনেধৰণে মানে এতিয়া পানীটো হৈ গ'ল আপোনাৰ ৰাতি 12 বজাৰ পৰা চাইলেণ্ট বাজি আছিলে, জৰুৰী কৰি আছিলে বাৰু। এতিয়া হঠাতে ৰাতিপুৱালৈ বহুত পানী হৈ গৈছে আৰু পানী বাঢ়ি আছে, পানী ৰখা নাম লোৱা নাই। এই এলাৰ্ট বাজিয়ে আছে, পানী ৰখা নাম লোৱা নাই মানে। আৰু সেইফালে গৰা চৰা চব খৰি গৈছে, গছ গছনি চব খৰি মানে পানীটো গুচি গৈছেগে। এইধৰণে যদি হৈ থাকে জলবিদ্যুৎ প্ৰক্ৰিয়া পানীটো ৰখাই থৈছে বুলি শুনিছো, তথাপিও মানে কি এতিয়া বৰষুণৰ পানীটো আহি আছে আৰু গেটটো খুলি দিছে। তথাপি যদি খুলি দিয়ে গোটেইটো খুলি দিব লাগে, কাৰণ কেলে কি গোটেই তাত খৰি চৰি জমা হৈ আছে, যদি বাই চান্স কেতিয়াবা ভাঙি গুচি আহে আমাৰ ইয়াত অসুবিধা হৈ যায় মানে। সেইকাৰণে কৈছো গোটেই জেগাতে পানীটো খুলি দিয়ক আৰু আমাৰ ফালে চাব লাগে যাতে।